গৌৰৱ কৰে যে তেওঁলোকে কাৰোবাক 1250 টকা দিছে, আন এটা দলে গৌৰৱ কৰে যে তেওঁলোকে কাৰোবাক 50,000 টকা দিব। কিন্তু এই তেওঁলোকে নিজে জমা দিয়া এফিডেভিটবোৰ চালে স্পষ্ট হৈ যায় মানুহক কেৱল 100,000 টকা দি নিজে কেনেকে তেওঁলোকে কোটিপতি হৈ আছে। নিৰ্বাচনটোত সাধাৰণ টকা কেইটামান বিলোৱাৰ পাছত তেওঁলোকক হাৰি যাবলৈ নিদিব, মৌলিক প্ৰশ্নবোৰ সুধিবই লাগিব। কাৰণ গণতন্ত্ৰত নাগৰিক হিচাপে জীয়াই থকাহে আমাৰ অধিকাৰ, ভৃত্য হিচাপে জীয়াই থকাটো গণতান্ত্ৰিক দেশ এখনৰ নাগৰিকৰ চৰিত্ৰ নহয়। নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। আজি আমি ওলোটা ৰবিন হুডৰ কথা পাতিম। ওলোটা ৰবিন হুড মানে আপোনালোক আটাই ৰবিন হুডৰ কাহিনী শুনিছে। ৰবিন হুডে ধনীসকলৰ পৰা টকাবোৰ আনি, সম্পদবোৰ আনি দুখীয়াৰ মাজত বিলাই দিছিল আৰু দুখীয়াৰ হিৰো হৈছিল ৰবিন হুড। অসমত এতিয়া এনেকুৱা এচাম ৰবিন হুডৰ জন্ম হৈছে যিচাম ৰবিন হুডে দুখীয়াৰ পৰা টকা নি ধনীৰ মাজলৈ বিলাই দিয়ে। তেনে ৰবিন হুডসকলক চিনাক্তকৰণ কৰাটো নিৰ্বাচনৰ আগত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। হিতাধিকাৰী ৰাজনীতিৰ কথা অসমৰ চৌদিশে চৰ্চা হৈছে। মানুহক হিতাধিকাৰী নিৰ্মাণ কৰি ৰাজনৈতিক নেতাই ক্ষমতা দখলৰ পৰিকল্পনা কৰিছে। কিন্তু আজি আমি উন্মোচন কৰি দিব বিচাৰিছো অসমৰ এই ৰবিন হুড, ৰিভাৰ্ছ ৰবিন হুড কোন, অসমৰ আচল হিতাধিকাৰীসকল কোন কোন। আপোনালোকক কেইটামান তথ্য দিওঁ। 2016 চনত অসমৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আয়োগৰ সন্মুখত যিসকল বিধায়কে নিজৰ সম্পত্তিৰ তালিকা দাখিল কৰিছিল তেওঁলোকৰ গড় সম্পত্তি আছিল 2.52 কোটি টকা। 2021 চনত সেই গড় সম্পত্তি বৃদ্ধি পাইছিল 4.44 কোটি টকালৈ আৰু এইবাৰ 2026 চনত সেই সম্পত্তি 80% বৃদ্ধি পাইছে। 2016 চনৰ পৰা 2026 চনলৈ নিৰ্বাচনত ৰাজনৈতিক নেতাই এফিডেভিটত দিয়া বৈধ সম্পত্তি, মন কৰিব, বৈধ সম্পত্তিৰ তালিকাহে তেওঁলোকে নিৰ্বাচন আয়োগক দিয়ে। নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি তেওঁলোকৰ 80% সম্পত্তি বৃদ্ধি পাইছে। এতিয়া আপোনালোকে কল্পনা কৰক, ৰাজনৈতিক নেতাৰ সম্পত্তি 80% বৃদ্ধি পোৱা অসমখনত কৃষকৰ সম্পত্তি 80% বৃদ্ধি পাইছেনে? যুৱ প্ৰজন্মৰ সম্পত্তি 80% বৃদ্ধি পাইছেনে? 1250, 4000, 3000ৰ ৰাজনীতি কৰি ফুৰা মহিলাসকলৰ সম্পত্তি 80% বৃদ্ধি পাইছেনে? তেতিয়াই স্পষ্ট হৈ যায় যে অসমৰ এই ৰিভাৰ্ছ ৰবিন হুড কোন কোন আৰু হিতাধিকাৰী প্ৰকৃততে কোন কোন। নাগৰিকক 1250 টকা দিয়াৰ কথা কৈ, নাগৰিকক 50,000 টকা দিয়াৰ কথা কৈ এই ৰিভাৰ্ছ ৰবিন হুডসকলে নিজৰ সম্পত্তিৰ তালিকা কিন্তু ঠিকেই বৃদ্ধি কৰিছে। গতিকে নিৰ্বাচনৰ আগত আহক এই ৰিভাৰ্ছ ৰবিন হুডসকলক, এই প্ৰকৃত হিতাধিকাৰীসকলক কেৱল এই ধৰণৰ কথা কৈ নিৰ্বাচনত হাৰি যাবলৈ নিদিওঁ। কাৰণ তেওঁলোকৰ সন্তানে এই কোটি কোটি সম্পত্তিৰ তালিকাৰ পৰা ভৱিষ্যত জীৱনটো সুন্দৰকৈ থাকিব। তেওঁলোকৰ সন্তানে এই কোটি কোটি টকাৰ মাজত জীৱনৰ স্বাচ্ছন্দ্য বিচাৰি পাব। কিন্তু নিৰ্বাচনৰ সময়ত আনক হিতাধিকাৰী সজাই, আনক হিতাধিকাৰীৰ লেভেল দি তেওঁলোকে কিন্তু নিজৰ হিতাধিকাৰীৰ টেগটো লুকুৱাই ৰাখিব। গতিকে আহক আমাৰ হাতত থকা এই দিনকেইটাত এই ৰাজনৈতিক নেতাসকলক প্ৰশ্ন কৰোঁ, আমাৰ ল'ৰা ছোৱালীৰ স্বাস্থ্য, আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে তেওঁলোকে কিমান কোটি টকা খৰচ কৰিব, আমাৰ কাষৰ বিদ্যালয়খনৰ বাবে তেওঁলোকে কিমান কোটি টকা খৰচ কৰিব। স্পষ্টকে কৈছো, আজি যিসকল ৰবিন হুডৰ কথা পাতিছো এই ৰবিন হুডসকল কিন্তু এটা দলত নাই। প্ৰত্যেকটো দলত এনে ৰবিন হুডৰ জন্ম হৈছে, যিসকল ৰবিন হুডে ধনীৰ পৰা টকা নি দুখীয়াক দিয়াৰ সলনি দুখীয়াৰ টকাৰে ধনীক ধনী কৰিছে। কোটি কোটি টকাৰ গৰাকী হোৱা এই ৰবিন হুডসকলক প্ৰশ্ন কৰোঁ আহক, আমাৰ ঘৰৰ কাষৰ চিকিৎসালয়খনৰ বাবে তেওঁলোকে কিমান কোটি টকা দিব, সংস্থাপনৰ বাবে কিমান কোটি টকা দিব, নিয়োগৰ বাবে কিমান কোটি টকা দিব, কিদৰে অসমৰ যুৱক যুৱতীক অসমত সংস্থাপন দিব। নিৰ্বাচনটোত সাধাৰণ টকা কেইটামান বিলোৱাৰ পাছত তেওঁলোকক হাৰি যাবলৈ নিদিব, মৌলিক প্ৰশ্নবোৰ সুধিবই লাগিব। কাৰণ গণতন্ত্ৰত নাগৰিক হিচাপে জীয়াই থকাহে আমাৰ অধিকাৰ, ভৃত্য হিচাপে জীয়াই থকাটো গণতান্ত্ৰিক দেশ এখনৰ নাগৰিকৰ চৰিত্ৰ নহয়।